নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। আজি এক্সাৰসাইজ 4.3 পাৰ্ট 1 আলোচনা কৰিম। 4.3 অনুশীলনীটো ডাঙৰ অনুশীলনীৰ বাবে ইয়াক দুটা আলোচনা কৰিম আৰু আজি এয়া প্ৰথম পাৰ্টটো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকলৈ ৰিকুৱেষ্ট থাকিল, যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ ভিডিঅ'বোৰ লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 4.3 আমাৰ 1 নম্বৰ আছে, তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। এতিয়া লেখ অংকন কৰিবলৈ হ'লে ইয়াৰ আমি প্ৰথমতে কেইটামান মান উলিয়াই ল'ব লাগিব। আমাৰ এই এক্স আৰু ৱাইৰ মান যদি এজৰকৈ দুজোৰ আমি লওঁ তেতিয়াহ'লে আমাৰ হৈ যাব। চাবা এটা মই বেলেগ ব্লেংক পেজ লৈছোঁ। ইয়াতে প্ৰথম আমাৰ 1 নম্বৰটো আছিলে কি, এক্স প্লাছ ৱাই ইকুৱেল টু 4। ইয়াতে আমাৰ যিকোনো এটা চলক আমি এফালে ৰাখি বাকী গোটেইবিলাক আমি এটা ছাইড কৰি ল'ব লাগে। ইয়াতে যদি আমি এক্সটো এইফালে ৰাখোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, 4 মাইনাছ ৱাই হ'ব। ৱাইটো এইপিনে প্লাছ আছিলে, এইপিনে আহি মাইনাছ হ'ল হৈছে। এতিয়া ইয়াক আমাৰ এনেদৰে দুটা ঘাই বনাই ল'ব পৰা তোমালোকে, এটা এক্সৰ এটা ৱাইৰ। ইয়াতে তোমালোকে আঁচ টানি ল'ব পৰা। আচ্ছা, ইয়াতে আমি দুটা হ'লেও হ'ব, আকৌ মান বেছিকৈও পাই থাকিব পৰা তোমালোকে। ইয়াতে আমি অসংখ্য মান পাম, আমি দুটা মান উলিয়াই ল'ম। ইয়াতে প্ৰথম যদি আমি ইয়াতে 4 বহাওঁ, এই ৱাইৰ মান 4 বহালে আমাৰ 4ৰ পৰা 4 গ'লে ইয়াতে 0 হ'ব। আকৌ এইটো যদি আমি 0 বহাওঁ তেতিয়াহ'লে আমাৰ ইয়াতে অকল 4 থাকিব। গতিকে আমাৰ কি হ'ব, এক্সৰ মান 0 হ'লে ৱাইৰ মান 4 আৰু এক্সৰ মান 4 হ'লে ৱাইৰ মান 0। এতিয়া ইয়াক আমাৰ বহাব লাগিলে কেনেকৈ বহাম, ইয়াতে আমাৰ দুডাল লম্ব ৰেখা আনিব লাগিব। এতিয়া ইহঁতৰ আমাৰ কি কৰিব লাগে, মানবিলাক যদি বহাওঁ এনে সমান সমান দূৰত স্কেলৰ সহায়ত ল'বা। 1 2 3 4 5 তেনেদৰে এইপিনেও 1 2 3 4 5 এনেকুৱা হৈ যাব, যাই থাকিব। এইপিনে এক্স, এইপিনে ৱাই আৰু এইপিনে ৱাই ডেছ, এইপিনে এক্স ডেছ। এতিয়া এইপিনেও থাকিব -1 -2 এনেকুৱাকৈ, এইপিনেও থাকিব -1 -2। এতিয়া আমাৰ প্ৰথমটো বহাব লাগিলে আমাৰ 0 4 হ'লে আমাৰ কি হ'ব, এক্সৰ মান ক'তো যোৱা নাই, এইফালেও যোৱা নাই এইপিনেও যোৱা নাই, কিন্তু ৱাইৰ মান ওপৰ পিনে গৈছে। 1 2 3 4 এই বিন্দুটো হ'ল আমাৰ 0 4। তাৰপিছত আৰু এটা বিন্দু আছে 4 0 হ'লে এক্সৰ মান এইফালে যাব 1 2 3 4, এইটো ৱাইৰ মান 0 হ'লে ওপৰতো নাযায় তলতো নাযায়। এতিয়া আমি এই দুটা যদি আমি এনেদৰে সংযোগ কৰোঁ, স্কেলৰ সহায়ত ভালদৰে এনেকৈ টানি দিবা, সমান হৈ যাব। তেতিয়াহ'লে আমাৰ কি হ'ব, এইটোৱে হ'ব আমাৰ লেখডাল, নিৰ্ণয় লেখডাল এইডালে। বা তোমালোকে এইটোৰ গ্ৰাফো ইউজ কৰিব পৰা, গ্ৰাফ ইউজ কৰিলেও তোমাৰ হ'ব, বা আমাৰ স্কেলৰ সহায়ত ভালদৰে এনেকৈ টানিলেও হ'ব। এবাৰ তোমালোকে চাই ল'বা এইটো। ইয়াতে আমাৰ কি হ'ল, এই বিন্দুটো হ'ল আমাৰ 0 4, আকৌ এই বিন্দুটো হ'ল 4 0 আৰু ইহঁতৰ মাজত সংযোগ কৰি দিলে হৈ গ'ল। আৰু ইয়াতে আমি যদি বেলেগ বিন্দু উলিয়াওঁ, বেলেগ বিন্দুবিলাকো এই ৰেখাডালৰ ওপৰতে থাকিব। 3টা 4টা যেইটা উলিয়াব পাৰিবা। আমি ইয়াৰে সমাধান আমি অসংখ্য পাম। এতিয়া আমি 2 নম্বৰ সুধিছে, 2 নম্বৰ সেইটোৱে এক্স মাইনাছ ৱাই ইকুৱেল টু 2 আছে। চাবা প্ৰশ্নটোতো একে, মাত্ৰ সমীকৰণটো বেলেগ। এক্স মাইনাছ ৱাই ইকুৱেল টু 2। ইয়াতো আমাৰ ৱাইটো যদি সেইফালে নিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এক্স ইকুৱেল টু 2 প্লাছ ৱাই। এতিয়া ইয়াক আমি দুটা ভাগ কৰিলে আমাৰ এক্স ৱাই, ঘাইবিলাক নবনালেও কথা নাই, তোমালোকে বনাই ল'বা। মই ইয়াতে বনা নাই, এনেকৈ আঁচ টানি দিবা, এনেকৈ আঁচ টানি দিবা। এতিয়া আমাৰ কি হ'ব, ৱাইৰ মান যদি ইয়াতে 0 বহাওঁ তেতিয়াহ'লে এইটো 2 থাকিলে, এইটো আমাৰ -2 বহালে আমাৰ কি হ'ব, এইটো 0 হ'ব। এনেকুৱা নহয় যে মই বাৰে বাৰে সেইটোতো আমাৰ 0 ওলাব চেষ্টা কৰিছোঁ, এইটোতো 0 ওলাব চেষ্টা কৰিছোঁ, এনেকুৱা নহয় যে 0য়ে ওলাব লাগিব। তোমালোকে ইচ্ছা কৰিলে বেলেগ মানো পাব পাৰা। আমি ইয়াতে যেনিবা আমি 1 বহালোঁ, 1 বহালে এইটো 3 হ'ব। এইটো -1 বহালে এইটো 1 হ'ব। এনেকুৱা বেলেগ মানো বহাব পাৰি। 0 বহাতে আমাৰ এনে আমাৰ সেইটো ষ্টাইল বুলি ধৰি লোৱা। ইয়াতে আমাৰ তেনেদৰে আমাৰ কৰিলে আমাৰ কি হ'ব, এইটো চাবা মোৰ আঁকি থোৱা আছে, এইটো চাই ল'লে হ'ব। এইটো এতিয়া আমাৰ কি হ'ল, প্ৰথম আমাৰ এইটো আছিল 0 -2 এই বিন্দুটো,
আৰু এইটো 2 0 আৰু ইয়াৰ মাজেৰে সংযোগ কৰা ৰেখাডাল হ'ল আমাৰ x - y = 2 এইখিনি এতিয়া আমাৰ 3 নম্বৰত আছে y = 3x আমাৰ y = 3x আছে গতিকে ইয়াতে আমাৰ ডাইৰেক্ট আমি এইটো মানকেইটা পাম ইয়াতে x y ইয়াতে আমাৰ যদি কি দিও 0 দিলে দুটা 0 হ'ব আমি 0 0 এনেদি আমি বেলেগ মান দিব পাৰো ইয়াতে যেনিবা -1 দিছো x ৰ মান বহাব পাৰিম এতিয়া x ৰ মান যদি -1 বহাও এটো y ৰ মান -3 হ'ব আৰু এটো যদি +1 দিং এটো 3 হ'ব 3 * 3 এনেকুৱা এতিয়া আমাৰ ইয়াতে 0 বহলে এটো 0 বহলে এটো 0 হ'ব ইয়াতে চাবা তোমালোকে এটো মন কৰিবা আমাৰ যেটো চলক এই পিনে আনিম এই পিনৰ পৰা এই পিনে আনিম তাৰ মানে বা আমাৰ যেটো চলক অকলে থাকিব এই অকলে থকা চলকটোক আমাৰ ডিপেন্ডেন্ট বুলি কয় আকৌ এই বাকি চলক বা সহগৰ মাজত থকা যেটো চলক থাকিব সহগ বা ধ্ৰুৱকৰ মাজত তেতিয়া আমাৰ সেইফালে থকা চলকটোক আমাৰ ইন্ডিপেন্ডেন্ট বুলি কম ইয়াতে আমাৰ x টো ইন্ডিপেন্ডেন্ট আগৰ যেটো যি দুটা আমাৰ সমীকৰণ আছিল আমি যেটো কৰিছিলো তাক আমাৰ এই y টো ইন্ডিপেন্ডেন্ট আছিল অনিৰ্ভৰশীল আৰু অসমীয়াত এই ডিপেন্ডেন্ট হলি নিৰ্ভৰশীল হ'ব ঠিক আছে এতিয়া ইয়াৰ আমাৰ কি হ'ব সমীকৰণটো এই লেখটো এনেকুৱা হ'ব চাবা এইটো ইয়াতে আমাৰ কি হ'ল এইটো আমাৰ বিন্দুটো 1 3 আৰু এইটো আমাৰ -1 -3 তাৰপিছত সংযোগ কৰোতে আমাৰ 0 0 মাজেৰে হৈছে 0 0 বিন্দুটো হয় নহয় জানো গতিকে এইটোৱে হ'ল আমাৰ লেখ তাৰপিছত নেক্সট ইয়াৰ 4 নম্বৰটো চাবা 4 নম্বৰটো আছে 3 = 2x + y এইটো আমাৰ এটা চলক এফাল কৰিব লাগিব 3 = 2x + y ইয়াতে আমাৰ y টো এফালে ৰাখা বুলি ভাবিলো তোমালোকে কাৰণ ইয়াতে x টো যদি এই সাইডে ৰাখো তেতিয়া হলে আমাৰ কিবা আকৌ 2 টো নিব লাগিব গতিকে y টো সেই পিনে থাকা বুলি ভাবিলো আৰু এই পিনে কি আছিল 3 - 2x হ'ল ঠিক আছে এতিয়া আমাৰ ইয়াক আমি দুটা যদি এনেকৈ ভাগ কৰি লওঁ x y এতিয়া হলে আমাৰ কি হ'ব ইয়াতে আমাৰ ডিপেন্ডেন্ট হ'ল x ৰ মান আমি যি মন যায় তাকে বহাব পাৰো প্ৰথম যদি আমি x ৰ মান 0 বহাও তেতিয়া কি হলাই চাবা 0 বহালে এইখিনি 0 হ'ল 3 - 0 অনলি 3 থাকিলে এতিয়া যদি আমাৰ এইটো 0 বনাবা চেষ্টা কৰো যদি আমাৰ কি হ'ব আমাৰ এই 3/2 বহালে হ'ব 3/2 বহালে আমাৰ এই 2 টো কাটা গ'ল 3 যাব মাইনাস হ'ব আৰু এইটো 0 হৈ যাব এনেকুৱা হৈ যাব এতিয়া ইয়াৰে আমাৰ কি হ'ব এইটো আমাৰ লেখটো এইটো 0 3 বিন্দুটো আকৌ এইটো আমাৰ কি হ'ব 3/2 আৰু 0 এই বিন্দুটো বহাৰ পাছত আৰু মাজেৰে টনা লেখ ডালে হ'ল নিৰ্ণয় লেখ এতিয়া চাম আমি নেক্সট কোৱেশ্চন 2 নম্বৰ ইয়াতে সুধিছে 2 4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এতিয়া আমাৰ ইয়াৰ মাজেৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখিব দিছে এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় এইটো চাবা আমাৰ বিন্দুটো দিয়া আছে 2 আৰু 14 হয় এতিয়া ইয়াৰ মাজেৰে যোৱা আমাৰ দুটা সমীকৰণ লিখিব লাগে প্ৰথম কথা তোমালোকে x আৰু y মান এইগিটা হোৱাকে তেনেকৈ ভাবি লবা এটো যেনিবা আমি 2 লিখিছো 2 ঠাইত আমি তোমালোকে এনে ভাবিব পৰা 2 + 14 = কি হয় 16 গতিকে তোমালোকে x ত ইয়াৰ ঠাইত যদি x y ধৰা x + y = 16 হৈ যাব বা তোমালোকে বেলেগকে ভাবিব পৰা ইয়াতে আমাৰ কি হ'ল ধৰা হ'ল 7x - y = 0 হয় না নহয় ফসা 7 দুগুণ 14 হ'ল আৰু এটো y মানেও 14 গতে 14 হলে 0 হয় বা তোমালোকে আকৌ বেলেগকে ভাবিব পৰা ইয়াতে যেনিবা 2x দিছা তাৰপিছত প্লাস বা মাইনাস y দিবা
তেতিয়া 2 দিলে আমাৰ কি হ'ব 2 গুণ 4 হ'ল আকৌ এইটো y ইকুৱেল টু কি হ'ল -10 হ'ব এনে তোমালোকে বিভিন্ন সমীকৰণ লিখিব পাৰিবা ইয়াতে প্ৰশ্ন সুধিছে যে এনেকুৱা আৰু কিমান ৰেখা আছে গতিকে কি আছে অসংখ্য ৰেখা আছে অসংখ্য ৰেখা আছে এতিয়া অসংখ্য ৰেখা কিয় হয় কাৰণ কি হ'ল এই সমীকৰণৰ এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা টানিব পাৰি এতিয়া এটা বিন্দু চাবা তোমালোকে এইটো এটা বিন্দু আছে ইয়াৰ মাজেৰে ৰেখা আমি এনেকৈ এডাল টানিব পাৰোঁ আকৌ এনেকুৱা এডাল টানিব পাৰোঁ আকৌ এনেকুৱাকৈও টানিব পাৰিম আকৌ এনেকুৱাকৈ টানিব পাৰিম গতিকে এনেকুৱাকৈ টানিলে আমাৰ অসংখ্য ৰেখা এই বিন্দুটোৰ মাজেৰে আমি অসংখ্য ৰেখা টানিব পাৰিম ইয়াতে মোৰ স্কেল নোহোৱাৰ বাবে অলপ অসুবিধা হৈছে তোমালোকে স্কেলৰ সহায়ত টানি চাবা অসংখ্য ৰেখা টানিব পাৰি গতিকে ইয়াৰ সমীকৰণো আমি অসংখ্য পাম এতিয়া চাবা আমাৰ নেক্সট আমাৰ 3 নম্বৰ এতে গোটেইটা প্ৰশ্ন আছে চাবা 1 নম্বৰ সুধিছে যদি 3 4 বিন্দুটো 3y ইকুৱেল টু ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহ'লে a ৰ মান নিৰ্ণয় কৰা চাবা একো অসুবিধা নাই ইয়াতে যেনেকুৱাকৈ দিয়া আছে তেনেদৰে লিখি লোৱা যিহেতু 3 4 বিন্দুটো y ইকুৱেল টু ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে এতেকে কি হ'ব এই ইয়াৰে সেই সমীকৰণটোৰ x আৰু y ঠাইত আমি এইকেইটা বহাব পাৰিম x ৰ ঠাইত 3 আকৌ y ঠাইত 4 বহাব পাৰিম ইয়াতে কি হ'ব 3 * y আছিলে গতিকে 3 * y ঠাইত আমাৰ 4 এইটো তাৰপিছত ইকুৱেল টু a * x ৰ ঠাইত আমাৰ 3 + 7 এইখিনি হয় ইয়াৰ পৰা এৰ মান আমি একেবাৰে সহজতে ওলাব পাৰিম কাৰণ এইটো আমাৰ 3a হ'ল ইকুৱেল টু ইয়াতে 3 4 গুণ 12 থাকিলে আৰু 7টো এইপিনে আহিলে -7 হ'ল আকৌ আমাৰ এইটো 3টো এইপিনে নিলে আমাৰ কি হ'ব a ইকুৱেল টু এইটো 5/3 এইখিনি এটাকে নিৰ্ণয় মান a ইকুৱেল টু 5/3 এইখিনি এতিয়া আমাৰ নেক্সট আমি কৰিম তাৰ পাছতটো 3 নম্বৰ সুধিছে যদি p4 বিন্দুটো 4x + y ইকুৱেল টু 16 ৰেখাডালৰ ওপৰত থাকে একে হয় এটি p ৰ মান উলিয়াব লৈছে চাবা ইয়াতো তোমালোকে তেনেদৰে লিখিবা যেনেকৈ দিয়া আছে আমাৰ যিহেতু p4 বিন্দুটো 4x মই লিখা নাই তোমালোকে লিখি ল'বা আগৰটোৰ দৰে একে সেম হয় + y ইকুৱেল টু 16 ৰেখাডালৰ ওপৰত থাকে এতেকে এতিয়া কি হ'ব এই মানকেইটা আমাৰ x আৰু y ঠাইত বহাব পাৰিম গতিকে 4p হ'ব ইয়াতে x ৰ ঠাইত p + y ঠাইত 4 ইকুৱেল টু 16 এইখিনি এতিয়া আমাৰ p ৰ মান উলিয়াব ল'লে প্ৰথম 4টো হিপিনে নিম 4p ইকুৱেল টু 16 - 4 হ'ল এতিয়া p ইকুৱেল টু ইয়াতে আমাৰ বিয়োগ কৰিলে আমাৰ 12 থাকিল আকৌ 4টো তলত হ'ল এইটো আমাৰ 3 বাৰ গ'ল এটাকে নিৰ্ণয় মান p ইকুৱেল টু 3 এনেকুৱা নেক্সট আমাৰ 3 নম্বৰ ইয়াতে সুধিছে যদি ইমান সমীকৰণৰ লেখডাল ইমান বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মানটো নিৰ্ণয় কৰা একো নাই এইটো আগতটো যেনেকুৱা দিছে আমাৰ সেই একে হয় ইয়াতে আমাৰ কি কৈছে আগতে সমীকৰণটো দিছে পাছত আমাৰ এই বিন্দুটো দিছে ইয়াতে তোমালোকে লিখাতেও তেনেদৰে লিখিবা যেনেকৈ প্ৰশ্নত দিয়া আছে যিহেতু 2y ইকুৱেল টু ax - 4 সমীকৰণৰ লেখডাল 1 আৰু 2 বিন্দুৰ মাজেৰে যায় এতেকে এতিয়া কি হ'ব এইটো ইয়াতে মানটো বহাই দিবা y ঠাইত আমাৰ কি হ'ব 2 হ'ব 2 * 2 ইকুৱেল টু a * x ৰ ঠাইত 1 - 4 ইয়াৰ পৰা এৰ মানটো উলিয়ালে হ'ল এইটো চাব -4টো ইপিনে নিলে প্লাছ হ'ব 2 × 4 এইটো প্লাছ হ'ব গতিকে a ইকুৱেল টু ডাইৰেক্ট 8 লিখিব পাৰা এটাকে নিৰ্ণয় মান a ইকুৱেল টু 8 এতিয়া চাবা 4 নম্বৰ এইটো
4 নম্বৰত ইয়াতে দিছে যদি ইমান বিন্দুটো ইমান সমীকৰণৰ লেখডালৰ ওপৰত থাকে একে কথা আগৰ দৰে ইয়াতে বিন্দুটো তোমালোকে কনফিউজন নহবা লম্বাকৈ থকাৰ বাবে দীঘলীয়াভাৱে ইয়াতে বিন্দুটোৰ লগত তোমালোকে কনফিউজন নহবা ইয়াতে দীঘলীয়া হৈ থাকিব পাৰে কিন্তু এইটো এটা 2k - 3 এটা সংখ্যা আকৌ k + 2 এটা সংখ্যা এতিয়া চাবা কেনেকুৱা হয় এটা লিখতে তোমালোকে তেনেদৰে লিখিবা কি আছিল আমাৰ 2k - 3 আৰু এটা আছে k + 2 ইমান বিন্দুটো 2x + 3y + 15 = 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে এতেকে কি হ'ব আমাৰ 2k ঠাইত আমি xৰ ঠাইত আমি এইখিনি গোটেই লিখি দিম 2k - 3 আকৌ প্লাছ 3 এতে y ঠাইত আমি এইখিনি লিখিম k + 2 আৰু কি হ'ল 15 আছে প্লাছ 15 = 0 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি প্ৰথম ব্ৰেকেট কেইটা উঠাই দিম ইয়াতে 2 × 2 = 4 4k - 2 × 3 = 6 প্লাছ এতে 3k প্লাছ 3 × 6 এতে প্লাছ 15 = 0 ইয়াতে আমাৰ কি হ'ব নেক্সট আমাৰ ইয়াতে 4k 3k কিমান হ'ল 7k 7k = এইখিনি আমাৰ 6 6 নোহোৱা হ'ল 15টো হিপিনে গ'লে -15 হ'ল তাৰপিছত 7টো হিপিনে নিলে k = -15/7 এইখিনি এটাকে নিৰ্ণয় মান k ৰ মান এইখিনি -15/7 তো আমাৰ নেক্সটটো চাবা 5 নম্বৰটো ইয়াতে সুধিছে 1 - 2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা এইটো তোমালোকে আগৰ ভিডিঅ'টোত কৰিছা এবাৰ চাবা ইয়াতে আমি লেফট হেণ্ড সাইড ল'ম লেফট হেণ্ড সাইড লৈ তোমালোকে তেনেদৰে কৰিব পাৰিবা চাবা আমাৰ সমীকৰণটো দিয়া আছে 3x - 2y = 7 ইয়াৰে লেফট হেণ্ড সাইড ইকুৱেলটো আমাৰ কি হ'ল এইটো 3x - 2y ইয়াতে আমি মানকেইটা বহাই দিম কি আছিল আমাৰ বিন্দুটো 1 আৰু -2 আছিলে গতিকে আমি x ৰ ঠাইত 1 বহালে 3 × 1 - 2 × এইটো -2 গতিকে ইয়াতে আমাৰ কি হ'ল 3 × 3 এইটো -1 +4 = 7 = আমাৰ ৰাইট হেণ্ড সাইডত কি আছিল 7 আছিলে = ৰাইট হেণ্ড সাইড আমি মিলিছে এটাকে আমাৰ কি হ'ল এই প্ৰশ্নটো যেনেকুৱা লিখা আছে এনেকৈ লিখি ল'ল 1 - 2 বিন্দুটো এইটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে ঠিক আছে আমি এনেকৈ আমাৰ কি কৰিম এতিয়া 6 নম্বৰটো তেনেকৈ সুধিছে ইমান বিন্দুটো ইমান সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয়নে ঠাৱৰ কৰা চাবা ইয়াতো আমাৰ কি কৰিম এই সমীকৰণটো লিখি ল'বা এবাৰ কি আছিল আমাৰ 4x + 7y = 9 ইয়াতে আমাৰ লেফট হেণ্ড সাইড = 4x + 7y ইয়াতে x ৰ ঠাইত কি বহাম আমাৰ -3 4 × -3 + 7 × 2 ইয়াতে আমাৰ 3 4 × 12 -12 + 7 2 × 14 গতিকে এইটো 2 থাকিলে কিন্তু আমাৰ কি আছিল ৰাইট হেণ্ড সাইডত আছিল 9 আছিলে এইটো সমান নহ'ল গতিকে আমাৰ ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড এতেকে আমি তেনেদৰে তোমালোকে লিখা প্ৰশ্নটোত থকা দৰে -3 2 বিন্দুটো এইখিনি 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয় বা তোমালোকে প্ৰশ্নটো চেঞ্জ কৰি পৰীক্ষাত এনেদৰে কৰিব পাৰে ইয়াৰে এই -3/2 বিন্দুটো ইমান সমীকৰণৰ এটা সমাধান হয় নে নহয় তেনেকৈ সুধিব পাৰে তেতিয়াও আমি ক'ম এতে যদি সমান নহয় তেতিয়াহ'লে নহয় বুলি ক'ম আকৌ যদি সমান হয় তেতিয়াহ'লে সমান হয় বুলি ক'ম এতিয়া চাবা নেক্সট 7 নম্বৰ ইয়াতে সুধিছে কি চৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যাব
এতিয়া চাবা মূল বিন্দুৰ মাজেৰে যাব লাগিলে আৰু তোমাৰ কি হ'ব ইয়াৰে চিৰ মানটো 0 হ'ব লাগিব এতিয়া তোমাৰ কি চাবা ax + by + c = 0 এইটো চাবা ব্যাকগ্ৰাউণ্ডটো মই চেঞ্জ কৰি ললো এতিয়া আমাৰ কি হ'ব ইয়াতে যদি আমাৰ এনেকুৱা কৰো এটা সমাধান উলিয়াও তেতিয়ালে চাবা তোমালোকে ax = এপিনে মাইনাস এইটো নালাগে মাইনাস by মাইনাস c সেইপিনে নিলে আমাৰ মাইনাস হ'ল আকৌ এইটো নিলে আমাৰ কি হ'ব x = মাইনাস by মাইনাস c by a ইয়াতে চাবা আমাক সুধিছে যে মূল বিন্দুৰ মাজেৰে যাব লাগে মূল বিন্দুৰ মাজেৰে যেতিয়া যাব আমাৰ x আৰু y ৰ মানটো আমাৰ 0 0 হ'ব লাগে কিন্তু ইয়াতে চাবা তোমালোকে যদি এইটো 0 বহাও তেতিয়াহলে এইটোৰ মান আমি 0 নাপাও কাৰণ আমাৰ কি হ'ব এইটো 0 বহালে এইখিনি 0 হ'ল আমাৰ x ৰ মান তেতিয়াহলে কি হ'ব -c by a হয় কিন্তু যদি আমাৰ c টো 0 হয় আৰু y টো 0 হয় তেতিয়াহলে আমাৰ কি হ'ব এইটো গোটেইখিনি 0 হ'ব 0 হলে x ৰ মানটো 0 হয় গতিকে আমাৰ কি হ'ব c = 0 হলে আমাৰ x আৰু y ৰ মান আমি 0 0 পাম আমি বেলেগ মানো পাম ইয়াৰে x আৰু y ৰ মান এতিয়া y ৰ মান যদি 1 বহাও তেতিয়াহলে x ৰ মান কি হ'ব -b by a হ'ব বা 2 বহালে বেলেগ হ'ব এনেকুৱা কিন্তু আমাৰ c ৰ মান 0 হলেহে দুটা মান 0 হ'ব ঠিক আছে গতিকে কন্ডিশনটো কি হ'ল c = 0 হ'ব এতিয়া আমি 4 নম্বৰ কৰিম চাবা 4 নম্বৰ ইয়াতে সুধিছে এখন মহানগৰৰ টেক্সিৰ ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া 8 টকা চাবা প্ৰথম 1 কিলোমিটাৰ গলে 8 টকা ভাড়া হয় তাৰ মানে কি হ'ল গাড়ীখনত উঠিলে 8 টকা দিবই লাগিব আৰু তাৰ পিছত দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰ 5 টকা এতিয়া যদি 2 কিলোমিটাৰ গ'ল তেতিয়া কি হ'ব 8 + 5 তেনেকুৱা হ'ব নহয় জানো তাৰপিছত 3 কিলোমিটাৰ গ'ল প্ৰথম 1ত 8 টকা দিলে তাৰ পাছত আমাৰ কি হ'ল 5 ৰ 10 টকা দিলে 18 টকা হ'ল তেনেকুৱা এতিয়া অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা চাবা ইয়াতে আমি ধৰা হ'ল প্ৰথম তোমালোকে সেইটো যেটো ধৰব দিছে তেনেকৈ ধৰা এই ধৰা হ'ল আমাৰ প্ৰথম দিছে কি অতিক্ৰম কৰা দূৰত্ব x অতিক্ৰম কৰা দূৰত্ব সমান x টকা আৰু কি এটা ধৰি পৰিছে মুঠ ভাড়া y টকা ধৰি পৰিছে আৰু মুঠ ভাড়া সমান y টকা মই সংক্ষিপ্ততে লিখিছো তোমালোকে x কিলোমিটাৰ হ'ব এইটো টকা নহয় কিলোমিটাৰ দূৰত্বটো কিলোমিটাৰ আকৌ মুঠ ভাড়াটো y টকা এতিয়া চাবা তোমালোকৰ কি কয় প্ৰথম কিলোমিটাৰত 8 টকা এইটো আমি গম পালো প্ৰথম কিলোমিটাৰত 8 টকা দিবই লাগিব এতিয়া 1 কিলোমিটাৰ গলে কি টকা দিব লাগে আমাৰ x টকা সৰি 1 কিলোমিটাৰ তাৰ পাছতটো আমাৰ 5 টকা কৰি আছে নহয় জানো 1 কিলোমিটাৰ গলে 5 টকা 2 কিলোমিটাৰত 10 টকা প্ৰথম কিলোমিটাৰটোৰ বাদে তাৰ মানে দ্বিতীয় কিলোমিটাৰত 5 টকা তৃতীয় কিলোমিটাৰত 10 টকা এনেকুৱা টাইপৰ হয় এতিয়া প্ৰত্যেক কিলোমিটাৰতে যেতিয়া আমাৰ 5 টকাকৈ দিব লাগিব মুঠ কিলোমিটাৰ গৈছে আমাৰ যদি এই k কিলোমিটাৰ গৈছে তেতিয়াহলে আমাৰ কি হ'ল ইয়াতে আমাৰ অতিক্ৰম কৰা দূৰত্ব k গতিকে ইয়াতে আমি কি কৰিব লাগিব k - 1 ইয়াতে 5 ইনটু কৰিব লাগিব এইটো বুজি পাইছে নে কি হ'ল কাৰণ আমাৰ যদি 10 কিলোমিটাৰ যায় 10 কিলোমিটাৰ গলে প্ৰথম কিলোমিটাৰত 8 টকা দিছে বাকি 9 কিলোমিটাৰত 5 টকাকৈ দিছে 5 9 45 টকা হ'ব তেনেকুৱা যদি 20 কিলোমিটাৰ গৈছে প্ৰথম কিলোমিটাৰত 8 টকা দিছে এইটো আমি বেলেগকে যোগ কৰিলো তাৰ পিছত নেক্সট 19 কিলোমিটাৰত 5 টকা কৰি দিছে এনেকুৱা আৰু এইখিনিত আমাৰ মুঠ টকা হৈছে y বুলি কৈছে হল এতিয়া y হল এতিয়া চাবা মই ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰি লৈছো এতিয়া আমাৰ এইখিনিৰ আমাৰ কি কৰিব লাগে এই এটা আমাৰ লেখ অংকন কৰিব লাগে লেখ অংকন কৰাতে তোমালোকে এইটো y টো ইফালে থব পাৰা আৰু ইয়াতে আমাৰ কি হ'ব এইটো k 5 আৰু k পূৰণ কৰিলে 5k হ'ব আৰু এইটো 5 * 5 - 5 8 পৰা 5 গলে 3 হ'ব +3 হ'ল এতিয়া আমাৰ ইয়াতে যদি আমি দুটা মানে খাই কৰি লওঁ x আৰু y
ইয়াৰে ইণ্ডিপেণ্ডেণ্ট হ'ল সৰি ইয়াতে এক্স এইটো এক্স ইণ্ডিপেণ্ডেণ্ট হ'ল এক্স2 এক্সৰ মান আমি খুচিমতে বহাব পাৰোঁ এক্সৰ মান যদি 0 বহাওঁ তেতিয়া কি হ'ব চোৱা এইখিনি 0 হ'ব অনলি ইয়াতে 3 থাকিব এক্সৰ মান যদি আমাৰ 1 বহাওঁ তেতিয়াহ'লে 5 × 5 আৰু 8 ডাঙৰ সংখ্যা হয় আমি সৰু সংখ্যা উলিয়াব চেষ্টা কৰিছোঁ -1 বহাম -1 বহালে আমাৰ কি হ'ব এইটো -5 তেতিয়াহ'লে -2 হ'ব দুটামান হ'লেও আমাৰ হৈ যাব এতিয়া আমি লেখ অংকন কৰাৰ ক্ষেত্ৰত কি কৰিম এডাল আমি উলম্ব ৰেখা দুডাল টানি ল'ম তোমালোকে প্ৰথম কাম এইখিনি কৰি ল'বা ইয়াতে মূল বিন্দুটো হ'ল O এইপিনে থাকিল x এইপিনে থাকিল x ডেছ এইপিনে থাকিল y আৰু এইপিনে থাকিল y ডেছ তাৰপিছত বিন্দুবিলাক আমাৰ বেছি নালাগে ইয়াতে হাৱেষ্ট আমি বিন্দু লৈছোঁ কি 3 গতিকে আমাৰ কি হ'ল 1 2 3 4 এইফালে লোৱা 1 2 3 4 মাইনাছো আছে আমাৰ গতিকে 1 2 3 হৈ যাব 1 2 3 এতিয়া প্ৰথম বিন্দুটো হ'ল 0 3 মানে xৰ মান 0 yৰ মান 3 গতিকে ওপৰত যাব 1 2 3 এইটো হ'ল আমাৰ 0 3 তাৰপাছতটো হ'ল -1 -2 প্ৰথম xৰ মান -1 এইফালে -2 হ'ব এইপিনে এইটো এতিয়া আমাৰ এই দুডাল যদি আমি সংযোগ কৰি দিওঁ সংযোগ কৰি এনেকৈ টানি দিওঁ তেতিয়াহ'লে আমাৰ মোৰ কাইটা হ'ল তোমালোকে চিধা কৈ আঁকিবা হ'ল স্কেলৰ সহায়ত দিলে হৈ যাব চিধা তো এইখিনি হ'ল আমাৰ লেখ অংকন তো আজিৰ ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'টোত আমি ইয়াৰে বাকী গণিতবিলাক আলোচনা কৰিম সেইসকল ঈশ্বৰৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ